আজি ভাগ্য নিৰ্ণয় হ'ব অসম বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব লাভ কৰা ৰতি মহাৰথীসকলৰ। অসমৰ ভোটাৰ ৰাজ্যে নিৰ্ধাৰণ কৰিব তেওঁলোকৰ ভাগ্য। আজি প্ৰাৰ্থী হিচাপে প্ৰথম ভোটদান কৰিলোঁ আৰু খুবেই এটা অনন্য অভিজ্ঞতা। আজি প্ৰাৰ্থী হিচাপে কোনোদিন ভোটদান কৰা নাই। আগতে যদিও মই খুমটাত প্ৰাৰ্থী আছিলোঁ, তেতিয়া ভোটদানটো মোৰ খুমটাত নাছিল, দেৰগাঁৱতে আছিলে। কিন্তু এইবাৰ প্ৰথম সমষ্টিও দেৰগাঁও, প্ৰাৰ্থীও দেৰগাঁও, স্থানীয় ব্যক্তি হিচাপে মই আজি ভোটদান কৰিলোঁ। কেনেকুৱা অনুভৱ হৈছে আজি? খুব সুন্দৰ এটা অনুভৱ, কাৰণ ৰাইজৰ উৎসাহটো দেখি আৰু ভাল লাগিছে। সকলো ওলাই আহিছে। গণতন্ত্ৰৰ যিটো মহাযজ্ঞ বুলি কোৱা যায়, 5 বছৰ মূৰে মূৰে আমি চৰকাৰ গঠন কৰোঁ। এই ৰাইজৰ উৎসাহ দেখি খুব ভাল লাগে। উল্লেখযোগ্য যে পুৱা 7 বজাৰ পৰা সমগ্ৰ অসমৰ সকলো ভোটগ্ৰহণ কেন্দ্ৰতে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু এই ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি 5 বজাত অন্ত পৰিব। এই ভোটগ্ৰহণ কেন্দ্ৰসমূহত অকণমান ঘূৰিছোঁ, যাতে শান্তিপূৰ্ণভাৱে আমাৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াটো সমাধা হৈছে নে নাই সেইটো বিষয়ে অকণমান চাইছোঁ। ভোটাৰ ৰাইজৰ লগতো অলপ ইণ্টাৰেকশ্যন কৰিছোঁ, চবেই যাতে শান্তিৰে ভালদৰে ভোট দিব পাৰে। আৰু সকলোকে আহ্বান কৰিম, সকলোৱে সমস্তৰে ওলাই আহি নিজৰ গণতন্ত্ৰৰ অধিকাৰটো সাব্যস্ত কৰে আজিৰ দিনটোত। শান্তি শৃংখলাভাৱে ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে। হয়, এতিয়ালৈকে মই যিখিনি খবৰ পাই আছোঁ, অনবৰতে খবৰ লৈয়ে আছোঁ। চবতে ভালদৰে শান্তিৰে চলি আছে। আমাৰ গোলাঘাটৰ 5টা সমষ্টিতে সুন্দৰকৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। দেৰগাঁও বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰতো ৰাতিপুৱাৰ পৰা ভোটাৰ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। সকলোৱে শান্তি সম্প্ৰীতিৰে নিজৰ যিটো স্বাধীনতাৰ অধিকাৰ, ভোটাধিকাৰ অধিকাৰ, এই স্বাধীনতাৰ শান্তি সম্প্ৰীতিৰে পালন কৰি তাৰে কামনা কৰিছে। দেখা গৈছে যে হিংসাত্মক পৰিস্থিতি 2 এজেগাত সৃষ্টি হৈছে, কিন্তু বহুত যোৱা বছৰ হোৱা নাই। এইবাৰ কিন্তু আমাৰ উজনি অসমৰ বিশেষভাৱে এইটো কিন্তু খুব চিন্তনীয় বিষয়। কিন্তু চাওক, আমি মুখৰ পৃথিৱীত বাস কৰিছোঁ। আচলতে হিংসাই প্ৰতিহিংসাই বৃদ্ধি কৰে, হিংসাই সমস্যা সমাধান নকৰে। এই সূৰ্যটো, এই চন্দ্ৰটো, এই বায়ু, এই বতাহ, এই বৰষুণ ক'ব পাৰিব কোনোবা হিন্দু নে মুছলমানৰ, জৈন নে খ্ৰীষ্টানৰ, এইবিলাক লৈ আমি কাজিয়া কৰি উঠি অহা প্ৰজন্মক আমি কি দেখাইছোঁ? নিৰ্বাচন সংঘাত নেকি? নিৰ্বাচন কেতিয়াও সংঘাত হ'ব নোৱাৰে। নিৰ্বাচন হ'বলৈ নিজৰ ভোটাধিকাৰ কৰা নিৰ্বাচন হ'ব লাগে আৰু আপুনি যোগ্য ব্যক্তিক ভোট দিব লাগে। আপুনি যোগ্য যিজনে সমাজৰ হৈ কাম কৰিব। হিংসা হত্যা লগত জড়িত থকা ব্যক্তিক যদি আমি সংসদলৈ পঠিয়াই দিওঁ, সেই হিংসা হত্যা কৰা ব্যক্তিজনে সমাজখন কেনেকৈ পৰিচালনা কৰিব, আমাৰ উঠি অহা প্ৰজন্মক কেনেকৈ তেওঁলোকে আগুৱাই লৈ যাব, সেইটোৱে গুৰুত্বপূৰ্ণ বস্তু। আমি কওঁ যে আপোনালোকে যি চৰকাৰে নকওক, না কংগ্ৰেছ, না AGP, না BJP, আপোনালোকে অসমৰ জনগণক শান্তিৰে থাকিবলৈ দিয়ক। আপোনালোকে হিংসাত্মক কথাৰে অসমখন পৰিচালনা নকৰিব। আপোনালোকে জাতিভেদ প্ৰথাৰে অসমখন পৰিচালনা কৰিব। আপোনালোকে সমাজ গঢ়িবলৈ চেষ্টা কৰক। আপোনালোকৰ ল'ৰা ছোৱালীসকলক চাইণ্টিষ্ট বনাবলৈ শিকাওক। আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে শিক্ষাৰ আগবঢ়াই দিয়ক আৰু আপোনালোকে এই পৰিৱেশ সৃষ্টি পুনৰ যেন নকৰে তাৰ কাৰণে আহ্বান জনাওক। 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ BJP দলৰ প্ৰাৰ্থী ডক্টৰ মৃদুল দত্তই দেৰগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত 56 নং দেৰগাঁও টাউন ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ভোট প্ৰদান কৰে। যি মহোৎসৱ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে, কেনেকুৱা অনুভৱ? ঠিকে আছে, ভালেই লাগিছে। পুৱাৰ পৰা লাইন পাতিছে। আপোনালোকৰ কেন্দ্ৰটো ক'ত? 8 নম্বৰ ৱাৰ্ড, এইটো 104 নম্বৰ কেন্দ্ৰ দিবলৈ আহিছে। উক্ত ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ গোলাঘাট জিলা আয়ুক্ত পূৰ্বালী বৰগোহাঁয়ে সকলো ভোটাৰ ৰাইজক আইন শৃংখলা শান্তি সম্প্ৰীতি বজাই ৰাখি ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। কি ক'ম আৰু, চাই লওঁ আৰু। দিবলৈ আহিছোঁ, ৰাতিপুৱা সোনকালে আহিছোঁ। কি ক'ব আৰু ভোট দিবলৈ আহিছোঁ। সেয়াই আৰু ৰাতিপুৱাই আহিলোঁ 7টা বজাতে। ৰাইজক কি আহ্বান জনাব? সকলোকে ভোট দিবলৈ ক'ব? ভোট দিবলৈকে কৈছোঁ সকলো। ভাল লাগিছে। হয়, ভাল লাগিছে। ভোটটো দিওঁ আৰু চবেই সকলোৱে আহি পেলাই যেন ভোটটো নিজৰ হেৰিটো দিয়ক। ভালেই লাগিছে। পুৱাই আহিছোঁ। কেনেকুৱা ৰাইজক কি আহ্বান জনাব? সকলোৱে দিয়ক আৰু উপযুক্ত পাৰ্টি নিজে বাছি, সেইটোৱে কথা। যাকে উপযুক্ত বুলি ভাবে। গণতন্ত্ৰ মহোৎসৱ বুলি কয়। হয়, অংশগ্ৰহণ কৰিবলৈ কেনেকুৱা লাগিছে? ভাল লাগিছে। ৰাইজক আৰু সুক্ৰমে ভালকৈ ভোট দিবলৈ ক'ম আৰু
পুৱাই আজৰি হৈ মানে আহিছে আৰু পুৱাই আজৰি মানে আৰু আমি বয়সস্থ মানুহ নোৱাৰোঁ নহয় পিছত হয় ভোট দিবলৈ কাৰণে পুৱাই আৰু দেখিছোঁ যে ভোটৰ সৰগমটো বেছিয়েহে যথেষ্ট ভিৰ যথেষ্ট ভিৰ আৰু বতৰো ভাল আজি বতৰটো ফৰকাল যদিও অলপ ডাৰেকীয়া হয় কি হয় অনুভৱ কৰিছে নাই ভোট এইবাৰ ভাল ভোট হৈছে কেন্দ্ৰটো কি নাম এইটো ড্ৰেগন ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় ক'ব ভোট দিবই অঁ আৰু কি দিব লাগিব এতিয়া দিম কেনেকুৱা লাগিছে ভালে লাগিছে ভাল লাগিছে কেতিয়া আহিলে সময় হোৱা নাই বেছি দেৰি হয় ইয়াত কেনেকুৱা পাইছে সুবিধা সুবিধা এতিয়ালৈকে একো সুবিধা পোৱাই নাই হয় ভালে পাইছে ভালে পাইছোঁ বাৰু এতিয়া বহিয়ে আছোঁ আৰু ঠাইত দিবহি আৰু ঠিক আছে গণতন্ত্ৰৰ যি মুহূৰ্তত অংশগ্ৰহণ কৰিবলৈ আহিছে কি ক'ব হয় আজি ভাল লাগিছে আমাৰ আচলতে স্বাধীনতা এইখিনিতে আৰু আজি আমি আচলতে বিবেক ভোট দিম আৰু সেইটো নিশ্চয় গোপনীয়তা আৰু সকলোকে শুভেচ্ছা জনাইছোঁ সকলোৱে স্বাধীন দেশৰ নাগৰিক স্বাধীনভাৱে ভোট দিয়ক সকলো ওলাই আহক আজি বতৰো ভাল হয় বতৰ ফৰকাল বতৰ মনবোৰো সকলোৱে ফৰকাল দেখিছোঁ আৰু দেশৰ উন্নতি হওক আমি স্বাধীন দেশৰ নাগৰিক হিচাপে আমি স্বাধীনভাৱে জীয়াই থাকিবলৈ আমি আজি ভোট প্ৰদান কৰিবলৈ আহিছোঁ আৰু সকলো প্ৰাৰ্থীলৈকে শুভেচ্ছা জনাইছোঁ আৰু এটা কথা দেখা যায় যে কিন্তু হিংসাত্মক দুই এজেগাত পৰিস্থিতি জেগা আপোনালোকক সংগ্ৰামী এটা সত্তা শিৱসাগৰ হৈছে মৰিয়নীত হৈছে সকলোখিনি হয় কি আহ্বান জনাব অঁ আচলতে এইটো হ'ব নালাগে আমি আচলতে স্বাধীন দেশৰ নাগৰিক হিচাপে একোজন প্ৰাৰ্থী আমাৰ দেশৰ উন্নয়নৰ কাৰণে আমাৰ অঞ্চলটোৰ উন্নয়নৰ কাৰণে আগবাঢ়ি আহে আমি ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে এই হিংসাত্মক ঘটনাবিলাক আচলতে হ'ব নালাগে এইটো বৰ পৰিতাপৰ বিষয় যিহেতু আমি সকলো ভাই সকলো একেলগে থাকিব লাগে সকলো সুখে শান্তিয়ে থাকিব লাগে আমাৰ মূল কথাটো হৈছে দেশৰ উন্নয়ন হ'ব লাগে দেশৰ প্ৰগতি হ'ব লাগে সেইটোৱে আৰু সেইটো যিসকলে এই হিংসাত্মক কামত বৰ্তি হৈছে তেওঁলোকক আহ্বান জনাম আপোনালোকে শান্তিৰ পথলৈ ঘূৰি আহক আমাক শান্তিৰে থাকিবলৈ দিয়ক আৰু দেশখন শান্তিৰ পথেৰে গতি কৰক সেয়াই ধন্যবাদ নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট নিউজ নাও